Praise the Lord. Hi, hello, welcome to my YouTube channel. So আজি সেকেন্ড ডে তো লাস্ট ব্লগত আপোনালোকে দেখা পাইছে য'ত আমি টিঙত সোলাৰ লগাইছিলোঁ তো বৰ্তমান আজি আমি লগাব যাইছোঁ ষ্ট্ৰাকচাৰ মানে ছাটত মানে কোনোবা বিল্ডিঙৰ ওপৰত যদি কেনেকুৱাকৈ লগায় সেইটো আপোনালোকক দেখাইছোঁ যদি কোনোবাই যদি ভাল পায় তো লাইক কৰি দিব আৰু নতুন আছে ছাবস্ক্ৰাইব কৰি দিব কাৰণ ভিডিঅ'ৰ আগতে মই কৈছোঁ কাৰণ মই ক'ব কাৰণে পাহৰি যাম আৰু আপোনালোকৰ অলপমান ছাপোৰ্ট মোক দিব যাতে 143টা ছাবস্ক্ৰাইবাৰ হৈছে যাতে আৰু আপোনালোকৰ অলপমান মৰম কৰি কেনে আৰু যাতে শ্বেয়াৰ কৰি কেনে যাতে ছাবস্ক্ৰাইবাৰ বঢ়াই দিয়ে তেওঁলোকে দেখাই আছোঁ আমাৰ আজি ষ্ট্ৰাকচাৰত কেনেকুৱাকৈ হয় আপোনালোক দেখা চাই থাকক চাব পাৰিছে এইটো আপোনাৰ ছ'লাৰ পেনেল য'ত আজি এইটো ছাটত লাগিব তো ষ্ট্ৰাকচাৰটো আপোনাৰ এনেকুৱা টাইপত দিয়া যাব য'ত আপোনাৰ ৰদ পোৱা যাব চাব পাৰিছে ভাইবোৰে লৈ আহিছে এন্তৰ লগত আপোনাৰ ইন্ট্ৰডাকশ্যন কৰা হোৱা নাই তথাপি মই ইন্ট্ৰডাকশ্যন কেনেকুৱাকৈ হয় মই আপোনালোকক সিহঁতৰ লগত চিনাকি কৰাই দিম বাকী আজি কামটো কেনেকুৱা হয় চাই থাকিব এইটো ঘৰৰ মালিকৰ ল'ৰা য'ত লাগি আছে বাকীখিনি এৰিয়াটো বাকী দেখাই আছোঁ চাই থাকক ক'ত কি হয় কেনেকুৱাকৈ ক'ত সুবিধা হয় মই আপোনালোকক পাৰোঁ যদি মই লাষ্ট টাইমত আপোনালোকক মই ডিছক্ৰিপশ্যনবিলাক বা ভালদৰে বুজাই ক'ম তেওঁলোকে এতিয়ালৈ চাই থাকক এৰিয়াটো চাব পাৰিছে আপোনালোকক যিহেতু লাষ্ট ব্লগত কৈছিলোঁ এইটো আপোনাৰ সূতাৰ ফেক্টৰী প্লাছ আপোনাৰ এইটো আপোনালোকক মই অলপমান জুম কৰি দি আছোঁ এইটো আপোনাৰ হ'ল BBC মানে আপোনাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম তো আমি আছোঁ এইটো আপোনাৰ বৰ্ষাপাৰা বেক চাইডত চাব পাৰিছে লোকেশ্যনটো ধুনীয়াই আছে আপোনাৰ গ্ৰীনি গছ গছনি বহুত আছে আৰু আজি বতৰটোও ভাল যে আপোনাৰ ৰদ দি আছিলে তথাপিও এতিয়া ঈশ্বৰৰ আশীৰ্বাদত সৰি বৰষুণ দি আছিলে তথাপিও ঈশ্বৰৰ আশীৰ্বাদত এতিয়া ৰদ দিছে তো আমাৰ কামটোও হ'ব কাৰণ বৰষুণ দিলে অলপমান অসুবিধাবোৰ হয় যিহেতু আপোনালোকে জানে যিহেতু তো বাকী এইটোৱে লোকেশ্যন আৰু এটা লোকেশ্যন আছে অলপমান ওচৰত তো লোকেশ্যনটো আপোনাক পিছত দেখাম যোৱাকালি আমাৰ দুটা ঘৰ কমপ্লিট হৈছে য'ত টিঙত আমি কৰিলোঁ তো আজি দুটা ঘৰ আছে চাওঁ কিমানখিনি কামবোৰ আগবাঢ়ে তো চাই থাকিব যদি কোনোবাই ভাল পাইছে এটা লাইক কৰি দিব চাই থাকক যিহেতু আপোনালোকে গম পায় 3 কিলো ৱাটত আপোনাৰ 6টা পেনেল থাকে তো ইয়াতে দুটা পেনেল লগাই আছে তো ইয়াতে দুটা পেনেল আছে বাকী লগোৱা হোৱাৰ পিছত আপোনালোক দেখাই থাকিম বহুত কাম থাকে অকল ছ'লাৰ প্লেট বুলি নহয় আপোনাৰ বহুত কিবাকিবি ইনষ্ট্ৰুমেণ্ট থাকে তাৰ থাকে কিবাকিবি বহুতখিনি থাকে তো নামবোৰ ইমান নাজানো তথাপিও কি কৰে আপোনালোক দেখাই থাকিম এইটো আংকল যাৰ নামত ছ'লাৰটো এপ্লিকেশ্যন হৈছে তো আংকল আছিলে আপোনাৰ পুলিচত কাম কৰিছিলে এতিয়া ৰিটায়াৰ হৈছে তো সেইটোৰ কাৰণে অলপমান বোলে চাফা কৰি দিয়ে বোলে দাদা ঢালাই কৰাও কাম আছে ঢালাই কৰা কামখিনিও আপোনালোকক মই দেখাই থাকিম কেনেকুৱাকৈ কি কৰে A to Z আপোনালোকক মই দেখাম চাব পাৰিছে এইটো আপোনাৰ ৰদটো আপোনাৰ ওপৰৰ পিনে দিও হ'ব প্লাছ তলৰ পিনে দিও হ'ব এনেকুৱাকৈ কোনোবা যদি ৰাতি বহিকে থাকিব খুজিছে যদি ইয়াতে বহিকে নাথাকিব পাৰিব বৰষুণো দিয়ক বা আপোনাৰ শিল বৰষুণ বুলি কয় সেইবিলাক দিলেও আপোনাৰ এই বস্তুটো যোনটো আপোনাৰ হয় সেইটো মজবুত থাকিব যিহেতু এইটো আপোনাৰ বৰষুণ ধুমুহা আপোনাৰ যি আপোনাৰ ধূলি বালি সেইটোৰ কাৰণে এইটো বনোৱা গৈছে তো কোনোবাই ভাবে যদি তো এইটো একো প্ৰব্লেম নাই আৰু যোনটো এইটো আপোনালোকৰ নটবোৰ লগোৱা গৈছে যাতে আপোনাৰ হেভি বতাহ দিলেও যাতে আমাৰ যেতিয়া বৈদ্যশিলা আহে তো তেতিয়াও আপোনালোকৰ এইটো নিহিলিব সেনেকুৱাকৈ টাইট ফিটিং কৰি দিয়া যায় কাৰণ এইটো একদিনীয়া বস্তু নহয় এইটো আপোনাৰ লাইফ লঙৰ কাৰণে চলিব লাগিব সেইটো কাৰণে ভালদৰে প্ৰটেকশ্যনবিলাক কৰা যায় যোনটো কাম আছিলে ফিটিং কৰা হৈ গ'ল এতিয়া যোনটো মজবুত হ'বৰ কাৰণে এতিয়া ঢালাইৰ কাম ষ্টাৰ্ট হ'ব তো ঢালাই কৰাৰ আগতে জেগাখিনি চাফা কৰি দি আছে
আৰু বাকী তল পিনে আপোনালোকক মই পাৰলৈ দেখাব যাম য'ত আপোনাৰ মিটাৰৰ কাম চলি আছে মই পাৰলৈ গৈকে আপোনালোকক দেখাই থাকিম যোনটো লোকেশ্যন আমি আহিছোঁ সেই আপোনাৰ ওপৰত ছাইডত আপোনাৰ চ'লাৰ পেনেলটো লগা হৈছে আৰু কাষ্টমাৰৰ ঘৰ আপোনাৰ এইপিনে আপোনাৰ ইয়াতে আপোনাৰ মিটাৰৰ কামবিলাক কৰা যায় আছে যিহেতু লাষ্ট ব্লগত আপোনালোকক মিটাৰৰ কামবিলাক দেখাইছোঁ তো আজি ইমান নেদেখাওঁ তো চাই থাকিব বাকী কানেকশ্যন হোৱাৰ পিছত আপোনালোকক দেখাই থাকিম কি কৰা যায় এইটো আপোনাৰ লোকেশ্যনটো মই আকৌ এবাৰ কৈ দি আছোঁ আপোনাৰ লাল গণেশ ৰুলিং মিল আপোনাৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ বেক চাইড তো চাই থাকিব A few moments later. তো অলপমান চাৰ্জ নাছিলে যোৱাকালিৰ পৰা মোৰ মোবাইলটো ভালদৰে চাৰ্জ দিয়া যোৱা নাই তো অকণমানি চাৰ্জ আছিলে তো বেয়া নাপাব চাৰ্জ দিলোঁ এতিয়া কিমান কাম আগবাঢ়িছে আপোনালোকক দেখাই আছোঁ চাই থাকিব আমি আছোঁ এতিয়া এই ঘৰত আহি কেনে লগোৱা যাব ওপৰৰ পিছত আপোনালোকক দেখাম এতিয়া গৈ আছোঁ য'ত কাম হৈ আছে সেই চলিয়ে এই গলিটো য'ত এই ঘৰৰ ওপৰত আপোনালোকৰ এতিয়া লাগি আছে আমি আছোঁ এইখিনিৰ পৰা আহকচোন মিটাৰৰ কাম কৰি আছে চাওঁ আমাৰ লাল চাহ 3 বেগ হৈ গ'ল এতিয়া খাই আছে এইটো খাই আছে চাওক মাজে মাজে টি ব্ৰেকো কৰিব লাগে এটা কথা গম পালোঁ যোনটো ঘৰত আমি এতিয়া বৰ্তমান চ'লাৰ ফিটিঙৰ কাম কৰি আছোঁ সেই ঘৰৰ ভিতৰত আপোনাৰ দোকানো আছে তো দোকানটো আজি বন্ধ ৰাখিছে যিহেতু চ'লাৰৰ কামত চাই আছে তো এতিয়া যিহেতু আপোনাৰ দোকানত ফ্ৰিজ চিজো চলাব পাৰিব ন ঠিক আছে বাকী বেলেগ কি ওপৰত কি প্ৰচেছ হৈছে মই অকণমান পিছত গৈ কেনে দেখাই আছোঁ চাহটো খাই কেনে এটা কাম ষ্টাৰ্ট হৈ গ'ল ওপৰত যাই আছোঁ আপোনালোকক দেখাই আছোঁ কিমানখিনি কাম হ'ল চাই থাকক বেছি পিজি যাব লাগে ওপৰৰ কামটো আপোনাৰ এতিয়া পেনেলটো লগোৱা হৈ গ'ল কানেকশ্যনৰ কাম তলত কৰি আছে এইটো আপোনাৰ খুঁটা পুতিব তো এইটো কেনে কাঠ লাগে তো চাই ল'ব কাঠ চাঠো দৰকাৰ হ'ব আপোনাৰ যদি ষ্ট্ৰাকচাৰত কৰে টিঙত লগালে ইমান প্ৰব্লেম নহয় ষ্ট্ৰাকচাৰ লগোৱাৰ কাৰণে আপোনালোকৰ এনেকুৱা টাইপৰ ফৰ্মেটবিলাক বনাই চাব পাৰিছে মই এটা কথাও বুজিছোঁ যে কোনোবা যদি টিঙত লগাই যদি কাষ্টমাৰবিলাকৰ মানে ইমান অলপমান যিখিনি দি হয় আপোনাৰ লোন যিখিনি সেইখিনি দি আপোনাৰ ফ্ৰী ইনষ্টলেশ্যন হৈ যায় তথাপিও যদি কোনোবা যদি ষ্ট্ৰাকচাৰ বনাই কেনে এনেকুৱা ষ্ট্ৰাকচাৰ বনাই কেনে যদি আপোনালোকে লগাব খুজিছে তো অলপমান খৰচা হৈ যায় কাৰণ ইয়াতে আপোনাৰ লেবাৰ চাৰ্জ থাকে প্লাছ গিটি বালু এইবোৰ আৰু লগতে কানেকশ্যন যদি দূৰত হৈ যায় আপোনাৰ তাৰো বেছি দৰকাৰ হৈ যায় তো এইখিনি অলপমান কথা বুজিছোঁ বাকীটো গমে পায় ৰ'দ যিমান পৰিব এনাৰ্জিটো সিমানে কি কয় এবজৰ্ব কৰিব তো চাই থাকক এইখিনি কৰাৰ পাছত আপোনাৰ ফাইনেল কাম হৈ যাব তাৰপৰা লাষ্ট কানেকশ্যন আৰু আৰ্থিঙৰ কাম থাকিবই এইটো ঘৰত তাৰপৰা আৰু এটা নেক্সট ঘৰতো আছে টাইম চাব পাৰে এতিয়া আমাৰ বাজিছে 3:07 বাজিলে তো চাই থাকক কিমান দেৰিলৈকে কৰিব পৰা যায় যোৱাকালিতো গমেই পাইছিলে আন্ধাৰ হৈ গৈছে তো আজিতো চাওক কাম চলি আছে ক'ব গ'লে এইটো এটা চেলেঞ্জেছ কাম হয় ক'ত কেনেকুৱা গ'ল বা এইটো আপোনাৰ ধৰক চিটুৱেশ্যন বেলেগ বেলেগ আহি যায় তথাপিও সদায় এবাৰ কিবা ডু দ্য ইয়ৰ বেষ্ট তো পানী আনিব যাই আছোঁ ফাইনেলি আমাৰ ঢালাই কামখিনি হৈ গৈছে ইয়াতে যোনটো চাৰিটাকৈ আপোনাৰ 12টা পোষ্টৰ ঢালাই কাম হৈ গৈছে এতিয়া জাষ্ট কানেকশ্যনৰ কাম বাকী আছে তো তাৰপৰা আমাৰ কাম হৈ যাব চাই থাকক আপোনাৰ এণ্টেনা ফিটিং কৰি আছে এইটো খোলা যেতিয়া লগোৱা হোৱাৰ পিছত আপোনাৰ পূৰা ধুনীয়া এটা ইনষ্ট্ৰুমেণ্ট টাইপে পায় তথাপিও চাব মই দেখাই আছোঁ হোৱাৰ পাছত এইটো চেলেঞ্জেছ কাম হয় কাৰণ যোন ভাইসকল বা যোনে এইবিলাক কৰে
ক'ৰবাত না ক'ৰবাত উঠিব লগা হৈ যায় চাব পাৰিছে এই জেগাৰ পৰা এনেকুৱা ওপৰ আহিছে এতিয়া মোকো অলপমান ডাউন চাব ভয় লাগে তাতে মোবাইল পৰি যায় নেকি চাব পাৰিছে এই তাতে তার লাগি আছে আহিছে এইটো চেলেঞ্জেছ কাম হয় বহুত চেফলি এইবিলাক কাম কৰিব লাগে তো যোনে ইন ফিউচাৰ চলাৰ লগাই প্লিজ যোন ভাইসকলে কাম কৰে অলপমান গুড বিহেভিয়াৰ দি কামবোৰ কৰালে হ'ল কষ্ট কৰে সিহঁতেও আপোনাৰ চলাৰ লগোৱা হৈ গৈছে এতিয়া এইটো ৱাৰেণ্টি কাৰ্ড তো যোনটো ছাবচিডি পাবৰ কাৰণে যোন কাষ্টমাৰ এইটো আংকল কাষ্টমাৰ হয় তো এতিয়া এইটো লৈ কেনে যোনটো ছাবচিডিৰ কাৰণে এপ্লাই কৰা যাব তো বাকী কেনেকুৱাকৈ ফটো উঠে মই আপোনাক দেখাই চাই থাকিব প্ৰথম ঘৰটো হৈ গ'ল এতিয়া ছেকেণ্ড ঘৰত কৰিব আহিছোঁ তো অলপমান তাঁৰ বা বালি চালি লাগে তো সেইবোৰ লৈ আনো আৰু মোবাইলতো চাৰ্জ নাই তো চাৰ্জ দিওঁ তো লগ পাম আপোনালোকক অলপ পাছত কামটো ষ্টাৰ্ট হোৱাৰ পাছত লগ পাই আছোঁ 2 hours later. চাব পাৰিছে যোনটো ছেকেণ্ড আমাৰ লোকেশ্যন আছিলে তো অলমষ্ট ৰাতিপুৱা আপোনালোকক দেখাইছোঁ কেনেকুৱা কি কৰিব লাগে তথাপিও এতিয়া আপোনাৰ ষ্ট্ৰাকচাৰ পেনেলবিলাক বহোৱা হৈ গৈছে এতিয়া আপোনাৰ যোনটো ঢালাই মছলাখিনি ঢালাই কৰিব বাকী ইয়াতে কাঠ কটা কাম কৰি আছে আমাৰ দাদাই বাকী আন্ধাৰ গম নাপাব তথাপিও চাওঁ কৰিব পাৰোঁ যদি আৰু ভিডিঅ' কৰিম নহ'লে বা আন্ধাৰৰ কাৰণে আৰু চাৰ্জো কমতি আছে মোৰ চাই থাকক বাকী কিবা কৰিব পাৰোঁ যে আপোনাক দেখাই থাকিম তো আপোনাৰ ইয়াতে আৰ্থিঙৰ কাম কৰি আছে আৰু লগতে ইয়াতে আপোনাৰ মিটাৰৰ কামবিলাক কৰি আছে তো কিমান লগি হয় বা কেইটা বাজে আপোনালোকক মই দেখাই থাকিম চাই থাকিম ফাইনেলি টাইম চাব পাৰিছে আপোনালোকে 8:05 বাজি গ'ল আমাৰ কামবোৰ হৈয়ে গৈছে ওপৰত মই দেখাব লাগিব কাৰণ লাইন পোহৰ নাই ইয়াতে আমাৰ যোনটো মিটাৰৰ কামটো আপোনাক যিহেতু দেখাইছোঁ কানেকশ্যনটো কৰিব বাকী আছে আৰু বেছি টাইম নাই হৈ যাব আপোনাৰ বাকী ওপৰত পোহৰ নাই আমাৰ লগা হ'লে পিছত দেখাই আছোঁ বাকী হোৱাৰ পিছত লগ পাই আছোঁ চাই থাকিব এই মোৰ স্কুটিটো পাইপটো এই কণাত থৈছোঁ এই কণাত তো স্কুটিটো মোৰ বহুত চাথ দিছে তো কিবা না কিবা প্ৰব্লেম আহি যায় তথাপিও আমাৰ কামটো হয় যি প্ৰব্লেম থাকে সেই প্ৰব্লেমবিলাক আমি ফেচ কৰি কেনে আগবাঢ়ি যাব লাগে যি হওক নহওক পেচেণ্ট লেভেল সদায় ৰাখিব লাগে তো কামটোতো হৈয়ে আছে চাব পাৰিছে আন্ধাৰ আছে তথাপিও লাইটৰ পোহৰ দিন হৈ থকা টাইপ লাগিছে এইখিনি এৰিয়াটো চাব পাৰিছে কাম চলি আছে আৰু বেছি টাইম নাই চলিব আৰু চাব পাৰিছে ৰাতি 10টা বাজি গ'ল আমাৰ এতিয়াও কাম চলি আছে কামবোৰ The next. থাকিলে যোৱাবাৰ আৰু ৰাতি হৈ গ'ল তো আৰু ব্লগ নবনালোঁ তো ডিফাৰেঞ্চটো এইখিনিয়ে আছিলে যে টিঙত লগালে আৰু আপোনালোকৰ বিল্ডিঙত লগালে কি ডিফাৰেঞ্চ থাকে তো এইখিনিয়ে জানিব কেনে বা জনাবৰ কাৰণে ব্লগটো বনাইছিলোঁ তো লগ পাম বেলেগ এটা ভিডিঅ'ত যদি আপোনালোকে ভাল পাইছে তেতিয়া লাইক কৰি দিব আকৌ এবাৰ কৈছোঁ তো লগ পাই আছোঁ বেলেগ এটা ভিডিঅ'ত নেক্সট ভিডিঅ' চাগে আপোনালোকে গুৱাহাটীৰ পৰা নহয় বেলেগ জেগাৰ পৰা দেখা পাব ক'ত গৈ আছোঁ আপোনালোকক দেখা থাকিম চাই থাকিব তেনেকৈ বাই বাই